নাহৰকটীয়াত চিনেমা হল অতিশয় জৰুৰী। কোনোবা জামানাত ইয়াত চিনেমা হল আছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে যিটো টিভিৰ যিটো যুগ আহিলে, আগ্ৰাসনটো আহিলে, এই টিভিৰ আগ্ৰাসনৰ পৰা চিনেমা হলটো বন্ধ কৰিব লগা হ'ল। আমি মানে এই নাহৰকটীয়া চিনেমা হলটো আমাৰ ফেমিলিৰ আছিলে। আমি দুটা ফেমিলি, বকুলচাৰ ফেমিলি আৰু জিতানী ফেমিলি, দুটা ফেমিলি মিলাই আমি চিনেমা হল আছিলে আমাৰ। কিন্তু আমি মানে পইচা দিবলৈ পৰা নাছিলোঁ ষ্টাফক, এনেকৈ পৰ্যায় আহিছিলে, যাৰ কাৰণে আমি চিনেমা হলটো বন্ধ কৰিব লগা হ'ল। নহ'লে যদি প্ৰফিট হৈ থাকে, চিনেমা হল চলি থাকে, আমি কেতিয়াও বন্ধ নকৰোঁ। একদম বিলকুল আমাৰ মনত আছে, সেইটো একদম মানে সোণালী যুগ যিটো কওঁ আমি, সেইটো আছে। বিশেষকৈ পূজা সময়ত মানুহৰ গেডাৰিং বহুত আছিলে। চব 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 চিনেমা চলিছিলে ইয়াত, অসমীয়াও চলিছিলে, হিন্দীও চলিছিলে। এতিয়া বহুত দিন হৈ গ'ল, আজি মোৰো বয়স হৈ একদম অসমীয়া এটা দুষ্টি বুলি চিনেমা আছিলে, মোৰ মনত আছে। এইটো হিন্দী ৰূপান্তৰ আছিলে। তাততো সিহঁতে এই হোটেলৰ পৰা বেঞ্চ লৈ গৈ মানুহে চিনেমা চাইছে, ইমান মানে ক্ৰেজ আছিলে চিনেমাৰ। আৰু আকৌ সেই ক্ৰেজটো এতিয়া আকৌ মই দেখিবলৈ পাইছোঁ নতুন প্ৰজন্মৰ। ইভিন ময়ো চিনেমা চাবলৈ ডিব্ৰুগড় নহ'লে তিনিচুকীয়া যাব লগা হয়। আজিৰ পৰা মোটামুটি 10 বছৰ আগত গভৰ্ণমেণ্টৰ এটা স্কিম আহিছিলে, এই মোৰ 13-14 আহিছিলে নেকি। আমি সেই সময়ত এপ্লাই কৰিছিলোঁ। আজিও মোৰ চৰকাৰৰ হাতত 1 লাখ কিমান টকা আমি ছিকিউৰিটি এটা দি থৈছোঁ। গুৱাহাটী গৈ আমি খবৰ কৰিলোঁ, কিন্তু সেইটো ঠাণ্ডা অৱস্থাত বন্ধ কৰি ৰাখি দিছে চৰকাৰে। এতিয়া নতুন চৰকাৰ যিটো, তেখেতে যদি কিবা এটা কিন্তু এতিয়া চিনেমা হল বিজনেছটো ডাঙৰ বিজনেছ হৈ গ'ল। সৰু এমাউণ্ট দি চিনেমা হল নচলে। আমি দুইটা ফেমিলি মিলাই আমি কথা পাতি লওঁ। মোৰ অকলে হ'লেতো বেলেগ কথা, আমি দুটা ফেমিলিৰ হয় চিনেমা হলটো, আমি কথা পাতি চাওঁ কি কৰিব পাৰোঁ। দুইটা ফেমিলি আমি কথা পাতিহে আগবাঢ়িব পাৰিম। আপুনি কোৱা কথাটো সম্পূৰ্ণ সত্য যে আমাৰ এটা এই নাহৰকটীয়া ইমান এটা বৃহত্তৰ অঞ্চল, ইয়াত টিংখাং, নামৰূপা পৰা আৰম্ভ কৰি ৰাজগড়ৰ পৰা আৰম্ভ কৰি এটা বৃহৎ অঞ্চল যদি ইয়াত আছে, বহুতো দৰ্শক আছে। আৰু নাহৰকটীয়াত আজিলৈকে এটা ছবিগৃহ নাই, এইটো সঁচাকৈ অতি দুখৰ বিষয়। এটা সময়ত আছিল, আজি 20 বছৰ ওপৰ হ'ল, 20 বছৰ বেছি হ'ল বন্ধ হোৱা, যিটো আপোনাৰ ছবিগৃহ আছিলে। কিন্তু তাৰপিছৰ পৰা আজিলৈকে আৰু কোনেও চেষ্টাও নকৰিলে, আৰু এটা ছবিগৃহ এটা ইয়াত মুকলিও নহ'ল। কিন্তু এইটো একচুৱেলি সঁচাকৈ বহুত দুখৰ বিষয়, পৰিতাপৰ বিষয় যে নাহৰকটীয়াত আজিৰ সময়ত বিশেষকৈ বৰ্তমান প্ৰজন্মৰ এটা আৱেগ আছে। যিকোনো এখন বোলছবিৰ প্ৰতি, কিছুমান বোলছবিৰ প্ৰতি এটা আৱেগ জড়িত হৈ থাকে। যেনেকৈ আমি শেহতীয়াকৈ দেখিছিলোঁ আমি ভাইমন্দাৰ ক্ষেত্ৰত মুনীন বৰুৱাৰ লগত এটা আৱেগ জড়িত হৈ আছে অসমীয়া মানুহৰ, যিটো দৰ্শকৰ মানে অভূতপূৰ্ব সঁহাৰি। সেইটো এতিয়া জুবিন দাৰ আমাৰ ৰৈ বিনালে হয়তো সকলো ৰেকৰ্ড ব্ৰেক কৰি দিব। গতিকে তেনে ক্ষেত্ৰত মানে বহুত সমস্যাৰ সন্মুখীন হয়। কিয়নো ইয়াত যদি আপুনি বোলছবি চাবলৈ যাব হয়, আমি ডিব্ৰুগড় নহ'লে তিনিচুকীয়ালৈ ঢাপলি মেলিব লাগে, আৰু গোটেই দিনটো যায়, আৰু বহুত ধনো টকা পইচা বহুত খৰচ হয়, আৰু সকলোৱে নোৱাৰে সেইখিনি টকা পইচা খৰচ কৰিব পৰাকৈ সক্ষমো নহয় সকলো। গতিকে মই ভাবোঁ যে নাহৰকটীয়াত এটি ছবিগৃহৰ বহুত প্ৰয়োজন, আৰু নিশ্চয় লাভজনক ব্যৱসায়। নাহৰকটীয়াত যদি আপোনাৰ তেনেকুৱা কোনোবা বোলছবি গৃহ এটা যদি নিৰ্মাণ কৰে, মই ভাবোঁ তেখেতে আমাৰ ইয়াত নাহৰকটীয়া দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিব। গতিকে মই আজি আপোনালোকৰ এই জৰিয়তে, নিউজৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ, নাহৰকটীয়াত যদি মানে উদ্যমী ব্যৱসায়ী আছে, তেওঁলোকে যদি ইচ্ছুক, কোনোবা যদি ইয়াত ছবিগৃহ নিৰ্মাণ কৰিবলৈ, আৰু লগতে যদি চৰকাৰেও সাহাৰ্য আগবঢ়ায় তেখেতক, বিশেষকৈ আমাৰ নাহৰকটীয়াৰ আমাৰ বিধায়ক আমাৰ শ্ৰী তৰংগ গগৈদেৱ আছে, আমাৰ টিংখাং সমষ্টিত আমাৰ বিমল বৰাদেৱ আছে সাংস্কৃতিক মন্ত্ৰী, তেওঁলোকে যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি দৃষ্টিগোচৰ কৰে এই বিষয়টো, আৰু তেওঁলোকে যদি সহায় সহযোগিতা আগবঢ়ায়,
মই ভাবোঁ নিশ্চয় কোনোবা কোনোবা ব্যক্তি আগবাঢ়ি আহিব নাহৰকটীয়াত এটা ছবিঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। গতিকে মই আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মানে আহ্বান জনাম চৰকাৰক যাতে অলপ এই বিষয়ত মানে তেওঁলোকে অলপ পদক্ষেপ যাতে গ্ৰহণ কৰে। চিনেমাখন নাই আচলতে এই চিনেমাখন চাবৰ কাৰণে সকলোৱে আগ্ৰহ প্ৰকাশ কৰি আছে। আমি গাঁৱৰ ভিতৰৰ এতিয়া অকল সেই ৰৈ ৰৈ বিনালে চিনেমাখনৰে আলোচনা। গতিকে আমি কেতিয়া যাম চাবলৈ? আমি 3 তাৰিখলৈকে আমি বুকিং পোৱাই নাই। বৰ্তমান সময়ত আমি মোবাইলত চবে নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে সকলোৱে মোবাইলত চাই আছে কেতিয়াকৈ বুকিং পাম। এতিয়া 3 তাৰিখলৈকে বুকিং কিন্তু এতিয়া আমি এই ক্ষেত্ৰত আমাৰ নাহৰকটীয়া সমষ্টিতে যদি চিনেমা হলটো থাকিলে হ'লে আমি এইখিনি অসুবিধা আমি সন্মুখীন নহ'লো হ'লে। আৰু কাৰণ কেলে আমি চিনেমাখন চাবলৈ হ'লে হয় মৰাণলৈ যাব লাগিব, নহয় ডিব্ৰুগড় যাব লাগিব, নহ'লে তিনিচুকীয়া যাব লাগিব। গতিকে যাতায়াতৰ যথেষ্ট অসুবিধা হয়। তাতকৈ আকৌ টিকেটৰ কথা আছেই। গতিকে পাব নেপাব তেওঁ এটা মানে নিশ্চয়তা নাথাকে। গতিকে আমি নৱপ্ৰজন্মৰ সদায় এটা আশা কৰোঁ নাহৰকটীয়া সমষ্টিৰ চিনেমা হল এটা হওক আৰু এই ক্ষেত্ৰত যিহেতু আমাৰ পুৰণা চিনেমা হল এটা আছিলে সেইটো পুনৰ উজ্জীৱিত কৰক আৰু উজ্জীৱিত কৰিবৰ কাৰণে যিটো ব্যৱসায় গোষ্ঠী আছে তেওঁলোকে আগবাঢ়ি আহক। আৰু নহয় নতুনকৈ আমাৰ এতিয়া বৰ্তমান সময়ত বহুত ব্যৱসায় আছে, ভাল ভাল ব্যৱসায়, তেওঁলোকে আগবাঢ়ি আহক, নতুনকৈ চিনেমা উদ্যোগটো স্থাপন কৰক। আৰু আমি বৰ্তমান সময়ত দেখিছে আপোনালোকে আপোনাৰ মিছন চাইনাৰ পিছত যিখিনি চিনেমা বৰ্তমান সময়ত ৰঘুপতি ইত্যাদি কৰি যিখিনি চিনেমা আছে গতিকে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়া বৰ্তমান সময়ত যি ৰৈ ৰৈ বিনালে চিনেমাখন এইখন ৰাইজে এতিয়া বিশ্বৰ ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হৈছে। গতিকে এইখিনি ক্ষেত্ৰত আমি নাহৰকটীয়াত চিনেমা হল এটা নাই তাৰ কাৰণে আমি সদায় দুখ প্ৰকাশ কৰোঁ। গতিকে এইখিনি ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া আছে, আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আছে। অকল এই নাহৰকটীয়াত সমষ্টিত চিনেমা হলটো নাই অকল ইয়াৰ সমস্যা নহয়। ইয়াত টিংখাং নামৰূপ ইত্যাদি যিখিনি দাঁতিকাষৰীয়া অঞ্চলৰ যিখিনি ৰাইজ আছে সকলোৱে চিনেমাখন চাবলৈ হ'লে দূৰ দূৰণিলৈ যাতায়াতৰ এটা মানে পকেটৰ ধন খৰচ কৰি যাব লগা হয়। গতিকে এইখিনি ক্ষেত্ৰত এটা দীৰ্ঘদিনীয়া সমস্যা। গতিকে আজি আমাৰ মন্ত্ৰী বিমল বৰা, আমাৰ তৰংগ গগৈ ডাঙৰীয়া শৈক্ষিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰত হওক যিখিনি কাম তেওঁলোকে হাতত লৈছে, সাংস্কৃতিক ক্ষেত্ৰত যদি এইখিনি যদি উদ্যোগ লয় মানে আমাৰ নাহৰকটীয়া টিংখাং অঞ্চলৰ ৰাইজে নিশ্চয় উপকৃত হ'ব বুলি আশাবাদী। আমাৰ নাহৰকটীয়াত অতীজতে এটা চিনেমা হল আছিল, আমি সকলোৱে জানো। ইতিমধ্যে বহু বছৰ হ'ল এই চিনেমা হলটো ইতিমধ্যে বন্ধই হ'ল। অসমৰ বিভিন্ন প্ৰান্ততো তেনেধৰণৰ চিনেমা হল বন্ধ হোৱা আমি জানো। আৰু নাহৰকটীয়াত বিশেষকৈ এটা বৃহত্তৰ অঞ্চল আৰু ইয়াত আমি খুবেই অনুভৱ কৰোঁ এজন সাংস্কৃতিক ব্যক্তি হিচাপে যিহেতু আমি এইবিলাকৰ লগত জড়িত। আমি কেতিয়াবা ব্যৱসায়ো আছে, কেতিয়াবা আজৰি সময়ত আমি বা পৰিয়ালৰ সৈতে আমি ছবি এখন চাব বিচাৰোঁ, অসমীয়াই হওক বা অন্য ধৰণৰ ছবি। কিন্তু আমি সেইটো বহুতেই মানে অনুভৱ কৰোঁ আৰু যিহেতুকে আমি আন ঠাইলৈ যাব নোৱাৰোঁ। আৰু আন ঠাইলৈ যাবলৈ হ'লে আমি ডিব্ৰুগড় যাব লাগিব, তিনিচুকীয়ালৈ যাব লাগিব ওচৰৰ চহৰ হিচাপে। আমি তালৈ যোৱাটো আমাৰ সম্ভৱ নহয়। সেয়েহে আমি এই বিষয়ে চৰকাৰক আহ্বান জনাওঁ আৰু নাহৰকটীয়া যিসকল উদ্যোগপতি আছে তেখেতসকলক আহ্বান জনাওঁ। তেখেতসকলে ইয়াৰ ওপৰত মানে আপোনাৰ সদ ইচ্ছা প্ৰকাশ কৰি নাহৰকটীয়াত এটা চিনেমা হল গঠন হওক, বনাওক। তাৰ বাবে মোৰ এইটো তেখেতসকললৈ আহ্বান এটা থাকিল। হয়, পুৰণি দিনৰ কথা ক'লে আমি সৰুকালৰ কথা ক'ব লাগিব, যেতিয়া নাহৰকটীয়া চিনেমা হল দুটাকৈ আছিল। আমি তেতিয়া চিনেমা বুলি ক'লে আমাৰ ঘৰৰ পৰিয়ালৰ দেউতাহঁতৰ লগত যাওঁ, পৰিয়ালে আমি চিনেমা চাওঁ। আৰু আমি যেতিয়া নিজেই চাব পৰা হৈছিলোঁ তেতিয়া খুব আনন্দ মনে বন্ধু বান্ধৱ লৈ পেলাই আমি চিনেমা চাইছিলোঁ, আনন্দিত হৈছিলোঁ। অসমীয়া চিনেমা হওক, হিন্দী চিনেমাই হওক, অন্য ধৰণৰ চিনেমাই যিয়েই নহওক, যি চিনেমা আহিছে খুব আনন্দিত হৈছে। সেইবিলাক কথা চিন্তা কৰিলে আমি আৱেগিক হৈ যাওঁ। সেইবোৰ এতিয়া নাহৰকটীয়াত সাধুকথাৰ দৰে হৈ পৰিছে। সেয়েহে আমি ভাবোঁ যে নাহৰকটীয়াত অতি শীঘ্ৰেই এটা চিনেমা হল হ'ব লাগে। যিহেতু তাহানি দিনত আমাৰ মনত আছে যিসকল আমি অসমীয়া চিনেমা চাইছিলোঁ, বাছে বাছে মানুহ আহিছিল। আমি সৰু আছিলোঁ, গাঁও ভূঞিৰ পৰা বাছে বাছে মানুহ আহিছিল, আমি দেখিছিলোঁ। এই ধৰক ককা দেউতা নাতি হাতী, আজলি নবৌ, এনেধৰণৰ বহু অসমীয়া চিনেমা আছে। আৰু ভাল হিন্দী চিনেমাটো আহিছিল তেখেতলোকে। গাঁও ভূঞিৰ পৰা কোনোবাই চাইকেলৰ আহিছে, মুঠতে নধৰা হৈ আছিল চিনেমা হল। আৰু হোটেলসমূহ, কাষৰ হোটেলসমূহৰ কথা মনত পৰে। চাহৰ হোটেলত আগতে দুপৰীয়া বেলা দূৰ দূৰণি যিবিলাকে আপোনাৰ সন্ধিয়া চিনেমা চাব নোৱাৰে, গাঁৱৰ পৰা আহি পেলাই দিন দুপৰতে মৰ্ণিং শ্ব', ইভিনিং শ্ব' এইবিলাক চাইছিল, মেটেনি শ্ব'। ভাল লাগিছিলে সেই সময়ত। কিন্তু সেই দিন কেতিয়া ঘূৰি আহিব ক'ব পৰা নাই। কিন্তু তথাপি আমাৰ আশা কৰোঁ যে নাহৰকটীয়াত অতি শীঘ্ৰেই চিনেমা হল এটা হোৱাৰ আমি কামনা কৰোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। হৈছোঁ, নিশ্চয় হৈছোঁ। এইটো হ'বলগীয়া কথা, পুৰণি কথা বহুত মনত পৰে সেইবিলাক।
আমি যদি আমাৰ নাহৰকটাত এটা চিনেমা হল হয় তেতিয়া আমি বহুভাৱে উপকৃত হ'ম যিহেতু আমি ছাত্ৰী এগৰাকী আমি এতিয়া পইচা পাতি ক্ষেত্ৰত বহুত অসুবিধা হয় এতিয়া যদি আমাৰ ইয়াতে ওচৰে পাজৰে যদি এটা চিনেমা হল হয় তেনে আমি যেতিয়া যাওঁ মানে চাব পাৰিম আৰু যিহেতু জুবিন গাৰ্গৰ এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখন 31 তাৰিখে মুক্তি লাভ কৰিব সকলোৱে আমি ছাত্ৰী হিচাপে আমি সকলোৱে চাব বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত